নমস্কাৰ ডে টুডে ইনসাইটছলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই নন্দিতা শইকীয়া আজি আপোনালোকক মই জনাব বিচাৰিছো এই কেইদিনমানত চলি থকা এটা বিশেষ ঘটনাৰ বিষয়ে ৰাম মন্দিৰত চলি থকা লুণ্ঠনৰ বিষয়ে ৰাম মন্দিৰৰ নামত চলিছে ব্যাপক লুণ্ঠন আপুনিও কেনেবা কৈ এই প্ৰবঞ্চনাৰ বলি হৈছে নেকি প্ৰথমে জানোৱা হওক ৰামচৰিত মানস নিখোজৰ কথা আৰু দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে এক আশ্চৰ্যকৰ ঘটনাই অযোধ্যাৰ ৰাম মন্দিৰ চৌহদৰ পৰা এখন মূল্যবান গ্ৰন্থ ৰামচৰিত মানস নিখোজ হোৱা বুলি অভিযোগ উত্থাপন হৈছে প্ৰাক্তন কেন্দ্ৰীয় গৃহ সচিব এছ লক্ষীনাৰায়ণে অভিযোগ উত্থাপন কৰিছে যে তেওঁ পৰিয়ালে 2024 চনতে শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰলৈ দান কৰা প্ৰায় 5 কোটি টকাৰ মূল্যৰ সোণেৰে অলংকৃত ৰামচৰিত মানস এতিয়া মন্দিৰত দেখা নাযায় তেওঁৰ দাবী অনুসৰি বিশেষ ৰামচৰিত মানসত প্ৰায় 800 গ্ৰাম সোণ ব্যৱহাৰ কৰা হৈছিল আৰু ই ভক্তসকলৰ দৰ্শনৰ বাবে মন্দিৰত সংৰক্ষিত কৰাৰ উদ্দেশ্যে দান কৰা হৈছিল কিন্তু এই কেইটামান মাহৰ পাছতে আত্মীয় মন্দিৰলৈ গৈ সেই গ্ৰন্থখন নেদেখাৰ কথা জনোৱাৰ পিছত তেওঁ নিজেও বিষয়টো অনুসৰণ কৰে তেওঁ দাবী কৰিছে যে ট্ৰাষ্টৰ কৰ্তৃপক্ষক একাধিকবাৰ লিখিতভাৱে জনোৱাৰ পাছতো স্পষ্ট ব্যাখ্যা পোৱা নাছিল আৰু উল্লেখ্য যে এই অভিযোগ দান আত্মঘাতৰ মূল গোচৰৰ অংশ হিচাপে এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই বৰ্তমান এই দাবী ৰাজহুৱাভাৱে উত্থাপিত হৈছে আৰু ইয়াৰ সত্যতাৰ সম্পৰ্কে ট্ৰাষ্ট আৰু তদন্তকাৰী সন্থাই এতিয়াও কোনো ধৰণৰ চূড়ান্ত সিদ্ধান্ত প্ৰকাশ কৰা নাই অযোধ্যাৰ ৰাম মন্দিৰ কেৱল এটা ধৰ্মীয় স্থানেই নহয় ই কোটি কোটি হিন্দুৰ আস্থা বিশ্বাস আৰু অনুভূতিৰ প্ৰতীক মন্দিৰ নিৰ্মাণৰ সময়ৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে দেশ বিদেশৰ লাখ লাখ ভক্তই নিজৰ সামৰ্থ্য অনুসৰি দান বৰঙণি আগবঢ়াই আহিছে কোনোবাই যদি 100 টকা কোনোবাই 1000 টকা আনকি কোনোবাই লাখ টকা পৰ্যন্ত দান কৰিছে কিন্তু 2026 চনৰ জুন মাহত এই দান ব্যৱস্থা কেন্দ্ৰ কৰি উত্থাপিত অভিযোগে সমগ্ৰ দেশত চাঞ্চল্যৰ সৃষ্টি কৰিছে অপৰাধকাৰীসকলে শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ অফিচিয়েল ৱেবছাইটৰ দৰে দেখিবলৈ এক ভুৱা ৱেবছাইট তৈয়াৰ কৰি তাৰ জৰিয়তে ধন সংগ্ৰহ কৰিছে আৰু ভুৱা কিউআৰ কোড আৰু ইউপিআই সামাজিক মাধ্যমত বিশেষকৈ ফেচবুক আৰু হোৱাটছএপত বিভিন্ন গ্ৰুপৰ জৰিয়তে ভুৱা কিউআৰ কোড শ্বেয়াৰ কৰি ৰাম মন্দিৰলৈ বৰঙণি আগবঢ়াবলৈ আবেগিক আহ্বান জনায় ট্ৰাষ্টৰ নামত ভুৱা ফেচবুক আৰু ইনষ্টাগ্ৰাম পেজ খুলি মানুহক বিভ্ৰান্ত কৰিছে একাংশই हमारा पैसा हिंदू का पैसा अगर किसी हिंदू ने ले भी लिया भाई तुम लोगों को क्यों मिर्ची लग रही है तुम लोगों ने जितनों ने भी ये आवाज उठाई है मैं उनसे ये पूछना चाहता हूं कि उन्होंने राम मंदिर में जाकर के कितना चंदा दिया कितने आभूषण चढ़ाए राम जी को कोई है जवाब किसी के पास लेकिन सबको केवल एक बात बोलनी है राम मंदिर में चंदा चोरी हो गया है अबे तुम्हें क्या फर्क पड़ रहा है हिंदू का दिया हुआ पैसा हिंदू के पास गया हमारा पैसा हिंदू का पैसा अगर किसी हिंदू ने ले भी लिया भाई तुम लोगों को क्यों मिर्ची लग रही है तुम लोगों ने जितनों ने भी ये आवाज उठाई है मैं उनसे ये पूछना चाहता हूं कि उन्होंने राम मंदिर में जाकर के कितना चंदा दिया कितने आभूषण चढ़ाए राम जी को कोई है जवाब किसी के पास लेकिन सबको केवल एक बात बोलनी है राम मंदिर में चंदा चोरी हो गया है अबे तुम्हें क्या फर्क पड़ रहा है हिंदू का दिया हुआ पैसा हिंदू के पास गया পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰি শ্ৰীৰাম জন্মভূমি ট্ৰাষ্টে স্পষ্ট কৰি দিছে যে তেওঁলোকে কোনো ধৰণৰ আনঅফিচিয়েল লিংকলৈ ধন নপঠাবলৈ আহ্বান জনায় আৰু ইতিমধ্যে এনে ভুৱা একাউণ্ট আৰু ৱেবছাইট চলোৱা ভুৱা অপৰাধীৰ বিৰুদ্ধে আৰক্ষীক কেইবাখনো এজাহাৰ দাখিল কৰা হৈছে উত্তৰ প্ৰদেশ আৰক্ষীৰ ওচৰত অভিযোগ পোৱাৰ পিছত এফআইআৰ ৰুজু কৰা হয় আৰু তদন্তৰ বাবে স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমক দায়িত্ব দিয়া হয় তদন্ত আগবঢ়াৰ লগে লগে 8জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে বৰ্তমান এই গোচৰৰ তদন্তৰ অধীনত বৰ্তমানলৈ আদালতে কোনো অভিযুক্তকে দোষী সাব্যস্ত কৰা নাই আৰু এই গোচৰৰ আটাইতকৈ আলোচিত দিশটো হৈছে এছআইটিৰ সেই অভিযোগ য'ত কোৱা হৈছে যে প্ৰতিদিনে আনুমানিক 6 লাখৰ পৰা 8 লাখ টকা পৰ্যন্ত আত্মসাৎ হোৱাৰ সম্ভাৱনা আছে এছআইটিৰ দৃষ্টি আকৰ্ষণ কৰা আন এটা বিষয় হৈছে অভিযুক্তসকলৰ কিছুমান নিম্নপদস্থ কৰ্মচাৰী তদন্তকাৰী অভিযোগ অনুসৰি তুলনামূলকভাৱে কম বেতনৰ চাকৰি কৰিও কিছুমান অভিযুক্তৰ নামত কোটি টকীয়া মাটি সুউচ্চ অট্টালিকা এক্সইউভি গাড়ী লগতে অন্য মূল্যৱান সম্পত্তি থকাৰ তথ্যও পোহৰলৈ আহিছে
আৰু সেইকাৰণেই তেওঁলোকৰ বেংক একাউণ্ট, সম্পত্তিৰ নথিপত্ৰ, আয়ৰ উৎস আৰু আৰ্থিক লেনদেন তদন্তকাৰীসকলে বিশেষভাৱে পৰীক্ষা কৰি আছে। যদি এই সম্পত্তিৰ বৈধ উৎস প্ৰমাণিত হয় তেন্তে সেই তথ্যও তদন্তৰ বিবেচিত হ'ব। আনহাতে যিকোনো ধৰণৰ বৈধ উৎস নাথাকে তেন্তে সেই বিষয়টোৰ গোচৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে। ধৰ্ম আৰু আৱেগ ভাৰতীয় সমাজৰ বাবে এক স্পৰ্শকাতৰ বিষয়। তাৰে সুযোগ লৈ প্ৰবঞ্চকে খুব সহজে সাধাৰণ মানুহৰ পৰা ধন লুটি নি আহিছে। আৰু এটা কথা মনত ৰখা উচিত যে ভক্তৰ অৰ্থ অন্ধবিশ্বাস নহয়। কষ্ট উপাৰ্জিত ধন যাতে কোনো প্ৰবঞ্চকৰ হাতলৈ নাযায় তাৰ বাবে দান বৰঙণিৰ পূৰ্বে সঠিক তথ্য নিৰূপণ কৰা অতি জৰুৰী। আজিলৈ ইমানেই আগবঢ়াই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই নন্দিতা শইকীয়াই বিদায় লৈছোঁ। ধন্যবাদ। 14/2 बागची विला। पता नहीं इस घर के लोग क्या खाते हैं। बिना किसी मेकअप मिसेस बागची 40+ में इतनी खूबसूरत कैसे दिखती हैं? और शादी के 12 साल बाद भी इनका रोमांस तो देखो, एजलेस। जोईता कभी स्कूल मिस नहीं करती और चीकू उसको कभी चोट नहीं लगती। आखिर क्या है इनके खाने में? ये घी खाने वाली फैमिली है। अन्नपूर्णा घी, सिर्फ घी नहीं, सुपर घी।